আজি কম কেইটামান শক্তিশালী বীজৰ কথা গুটিৰ কথা সকলোতকৈ শক্তিশালী বীজ বহুত মানুহৰ এই প্ৰবলেম হয় যে ৰাতিপুৱা শুই উঠি পেট সাফা নহয় আৰু এটা ডাঙৰ প্ৰবলেম হয় দিনে দিনে কোলেষ্ট্ৰল বঢ়া হয়তো আপুনি তেল মছলা বাহিৰৰ বস্তু একো নাখায় তথাপিও আপোনাৰ কোলেষ্ট্ৰল কিয় বাঢ়িছে শৰীৰটো গধুৰ লাগি থাকে ফুলা ফুলা ভাব হৈ থাকে আমি সকলোৱে আহাৰ খাওঁ কিন্তু কেইটামান সৰু সৰু বীজৰ কথা আমি পাহৰি যাওঁ যিকিটা খালে আমাৰ শৰীৰটো ফ্ৰী ফ্লো হৈ থাকিব শৰীৰৰ সকলো অৰ্গেনছে খুব ভাল ধৰণে কাম কৰিব সেই গুটিবোৰৰ কথা আমি সাধাৰণতে পাহৰি যাওঁ বা নেগলেক্ট কৰোঁ যিবোৰ আমাৰ শৰীৰৰ ভিতৰৰ মেচিনাৰীবোৰ ৰিপেয়াৰ কৰিব শৰীৰৰ প্ৰায় সকলো অসুখৰ কাৰণ আমাৰ পেট এই পেট যদি আমি ঠিক কৰি ৰাখিব পাৰোঁ বহুত প্ৰবলেমৰ পৰা আমি বাচি থাকিব পাৰোঁ মানে আমি যি খাওঁ সেয়া ভালকৈ হজম হয় তাৰ ওয়েষ্ট প্ৰডাক্টবোৰ শৰীৰৰ পৰা সময়মতে বাহিৰলৈ ওলাই যাব লাগে খোৱাৰ পৰা হজম হোৱা ওয়েষ্ট প্ৰডাক্ট বাহিৰলৈ ওলাই যোৱালৈকে এই প্ৰচেছ যদি খুব ভাল ধৰণে হয় তেতিয়াহ'লে আপুনি এজন নিৰোগী আৰু সুখী মানুহ এই সকলো প্ৰচেছ একদম ফ্ৰী ফ্লো হৈ থাকিবৰ কাৰণে আৰু বহুত কিবা কিবি প্ৰবলেম সলভ কৰিবৰ কাৰণে কেইটামান গুটিয়ে আমাক হেল্প কৰিব এই গুটিবোৰ আহাৰত এড কৰক সুগাৰ আৰু কনষ্টিপেশ্যনৰ দুশ্মন চিয়া সিডছ আহাৰ খোৱাৰ পিছতে সুগাৰ স্পাইক হোৱা পেট সাফা নোহোৱা এইবোৰ প্ৰবলেমৰ কাৰণে বেষ্ট চিয়া সিডছ এই চিয়া সিডছে পেটলৈ গৈ সাফাই কাম কৰে পেটত জমা হৈ থকা পুৰণা ৱেষ্টেজবোৰ সাফা কৰি ক্লিন কৰি বাহিৰলৈ উলিয়াই দিয়ে ইয়াৰ উপৰিও এই গুটিটোৱে তেজত সুগাৰৰ মাত্ৰা বাঢ়িব নিদিয়ে যাৰ কাৰণে আহাৰ খোৱাৰ পিছতে ভাগৰ আৰু সুগাৰ একদম স্পাইক হ'ব নিদিয়ে আৰু ডায়েবেটিছ কণ্ট্ৰলত ৰাখে কেনেকৈ খাব চিয়া সিডছ পানীত সদায় ভিজাই পেলাই খাব ভিজাই নাখালে ই আপোনাৰ শৰীৰটো ড্ৰাই কৰি দিব পাৰে ভিতৰৰ পৰা 1 টিস্পুন চিয়া সিডছ ৰাতি পানীত ভিজাই থৈ ৰাতিপুৱা খাব খালী পেটতো আপুনি খাব পাৰে নাস্তাৰ লগতো খাব পাৰে যেনেকৈ মন আপুনি খাব পাৰে আৰু নহ'লে কমেও 2 ঘণ্টাৰ আগতে তিয়াই থৈ খাব নেক্সট ফ্লেক্স সিডছ এইটো ছুপাৰ ফুড হিচাপে জনা যায় আপোনাৰ যদি কোলেষ্ট্ৰল আছে আৰু আপোনাৰ যদি শৰীৰৰ ওজন বেছি আৰু যদি হৰমনৰ প্ৰবলেম আছে আপোনাৰ কাৰণে বহুত দৰকাৰ এই ফ্লেক্স সিডছ এইটো আপোনাৰ কাৰণে নেচাৰৰ এক গিফ্ট হ'ব পাৰে যিসকল মহিলাৰ PCOS বা ইনৰেগুলাৰ পিৰিয়ডছৰ প্ৰবলেম আছে এই সিডছ বহুত ডাঙৰ উপহাৰ আপোনাৰ কাৰণে ইয়াত সলেবল আৰু আনসলেবল দুয়ো ধৰণৰ ফাইবাৰ আছে ইয়াত লিগনেন্স নামৰ বহুত শক্তিশালী এলিমেণ্টটো আছে এইটো পৃথিৱীৰ যিকোনো অন্য প্লান্টৰ তুলনাত ইয়াত সকলোতকৈ বেছি আছে এই লিগনিনছে শৰীৰত ফাইটোএষ্ট্ৰিনজেনৰ নিচিনা কাম কৰে লেডিজসকলৰ শৰীৰৰ এষ্ট্ৰিনজেন লেভেল হৰমন বেলেন্স কৰে হৰমন বেছি হ'লে কম কৰে আৰু কম হ'লে বেছি কৰে ইয়াৰ কাৰণে PCOS পিৰিয়ডছ নিয়মমতে নোহোৱা আৰু মেনপজৰ সময়ত হোৱা প্ৰবলেমত এইটোৱে মেজিকেল কাম কৰে আৰু ইয়াত সলেবল ফাইবাৰৰ কোৱান্টিটি বহুত পৰিমাণত থাকে যাৰ কাৰণে কোলেষ্ট্ৰল লেভেল কম হোৱাত হেল্প কৰে পৰিও শৰীৰত হোৱা যিকোনো বিষ আৰু ফুলা কমায় ইয়াৰ উপৰিও ইয়াত আৰু আছে ALA যিটো ওমেগা 3 ফেটি এচিডৰ প্লান্ট বেছ ভাৰ্জন যদি আপোনাৰ ৰাতিপুৱা শুই উঠি শৰীৰত ফুলা ফুলা ভাব হয় টান ভাব হয় আৰু য'তে ত'তে বিষ হয় তেতিয়াহ'লে এই ফ্লেক্স সিডছে আপোনাৰ নাৰ্ভ আঁঠু আৰু গাঁঠিবোৰত লুব্ৰিকেট কৰাৰ কাম কৰিব এতিয়া জানক ইয়াৰ খোৱাৰ নিয়ম অকণমান ড্ৰাই ৰোষ্ট কৰি গুড়ি কৰি ল'ব এয়াৰটাইট কণ্টেইনাৰত ষ্ট'ৰ কৰি ৰাখিব আৰু ষ্ট'ৰ কৰিব এসপ্তাহৰ কাৰণে তাতকৈ বেছি নকৰিব নেক্সট দৰকাৰ হ'লে আকৌ আপুনি তেনেকৈ তৈয়াৰ কৰি ল'ব পাৰিব ইয়াৰ পৰা 1 টিস্পুন পাউডাৰ দৈ গাখীৰ বা কুহুমীয়া পানীৰ লগতো ল'ব পাৰে এই সিডছ আপোনাৰ শৰীৰৰ চাৰ্ভিচিং মেচিন এতিয়া জানক নেক্সট সিডছৰ বিষয়ে এইটো হৈছে পাম্পকিন সিডছ ইয়াত ট্ৰিপ্টোফেন নামৰ বহুত ইম্পৰ্টেণ্ট এমিনো এচিড আছে যেতিয়া আমি এই সিডছ খাওঁ তেতিয়া ব্ৰেইনে ট্ৰিপ্টোফেনক চেৰাটনিনলৈ কনভাৰ্ট কৰে চেৰাটনিন যিটো কোৱা হয় হেপী হৰমন আৰু আপোনাৰ ৰাতি ভাল টোপনি আহে যদি আপুনি বহুত ষ্ট্ৰেছত থাকে আৰু ভাল টোপনি নহয় তেতিয়াহ'লে এই সিডছে আপোনাৰ মাইণ্ড ফ্ৰী হৈ থকাত আৰু টোপনি অহাত হেল্প কৰিব জানক এতিয়া খোৱাৰ নিয়ম আপুনি পাতলকৈ ড্ৰাই ৰোষ্ট কৰি কণ্টেইনাৰত ষ্ট'ৰ কৰি ৰাখিব তাৰ পৰা 1 টিস্পুনকৈ আপুনি খাব পাৰে এনেও খাব পাৰে যিকোনো বস্তুৰ লগত চেলেডৰ লগত মিহলাই খাব পাৰে যদি তেনেকৈ খাবলৈ বেয়া পায় কেইঘণ্টামান পানীত তিয়াই থৈ তাৰপিছত আপুনি খাব পাৰে নেক্সট বেচিল সিডছ ইয়াত মিউচিলেজ নামৰ এক ফাইবাৰ আছে পানীত ভিজালে ইয়াৰ পৰা এক ষ্টিকি জেল ওলায়
যিটোৱে পেটৰ গৰম শান্ত কৰে, এচিডিটি হ'লে ঠিক হয় আৰু আমাৰ গাট হেল্থৰ কাৰণে বহুত বেছি ভাল। আৰু ই ফ্ৰী ৰেডিকেলছৰ লগত ফাইট কৰি আমাৰ চেলছবোৰ ডেমেজ হোৱাৰ পৰা বচায়, আমাৰ ইমিউনিটি ষ্ট্ৰং কৰে। আৰু ইয়াত আছে ভাইটামিন কে, ব্লাড ক্লটিং আৰু ব্ৰেইন হেল্থৰ কাৰণে দৰকাৰী। আয়ুৰ্বেদে কয় এইটো এটা নেচাৰেল কুলাৰ, যিটোৱে শৰীৰৰ গৰম শুহি লয়। যদি আপোনাৰ ইউৰিনত জ্বলা পোৰা হয়, তেতিয়াহ'লে আপুনি বেচিল চিডছ ল'বই লাগে। জানক কেনেকৈ ইউজ কৰিব। 15 মিনিট পানীত ভিজাই থৈ নৰ্মেল পানী, নাৰিকলৰ পানী, নেমু পানী বা দৈ পানীৰ লগতো খাব পাৰে। নেক্সট, ছানফ্লাৱাৰ চিডছ। ইয়াত ভাইটামিন ই আৰু চেলেনিয়ামৰ বহুত ভাল কম্বিনেশ্যন আছে। এইটো বহুত শক্তিশালী এণ্টিঅক্সিডেণ্ট, শৰীৰৰ চেলছবোৰক অক্সিডেটিভ ডেমেজৰ পৰা বচায়। আৰু ইয়াত আছে ফাইটোষ্টেৰল, যিটোৱে তেজত থকা বেয়া কলেষ্ট্ৰল কম কৰে। মেগনেছিয়াম থকাৰ কাৰণে নাৰ্ভ ৰিলেক্স কৰে আৰু হাই ব্লাড প্ৰেছাৰৰ প্ৰব্লেমত আৰাম পায়। ইউজ কেনেকৈ কৰিব? 7 ঘণ্টাৰ কাৰণে পানীত ভিজাই থৈ খাব পাৰে আৰু ড্ৰাই ৰোষ্ট কৰি নাস্তাৰ লগত, চেলেডৰ লগত বা এনেও খাব পাৰে। নেক্সট, বগা তিল। গাখীৰতকৈ বহুত বেছি কেলছিয়ামৰ ভাণ্ডাৰ এই বগা তিল। হাড় মজবুত হৈ থাকিবৰ কাৰণে অকল কেলছিয়াম ল'লেই নহ'ব, লগত লাগিব মেগনেছিয়াম, ফছফৰাছ আৰু জিংক। তিল নেচাৰে দিয়া আমাক এনেকুৱা এটা বস্তু, এই আটাইকেইটা বস্তু তিলত ভাল মাত্ৰাত আছে। ৰেগুলাৰ তিল খালে অষ্টিঅ'পৰচিছ হোৱাৰ ভয় নাথাকে। আপোনাৰ আঁঠুৰ বিষ, আঁঠুৰ গ্ৰীজ কণ্টিনিউ ৰখাত হেল্প কৰিব। ইউজ কেনেকৈ কৰিব? ড্ৰাই ৰোষ্ট কৰি গুড় মিহলাই যেনেকৈ আমি লাডু বনাই খাওঁ, সেইটো খুব ভাল প্ৰচেছ। নহ'লে কেইঘণ্টামান তিয়াই থৈও আপুনি খাব পাৰে। নেক্সট, গাৰ্ডেন ক্ৰেছ চিডছ। আপোনাৰ স্কিন যদি শুকাই গৈছে, চুলি যদি বহুত সৰিছে, তেতিয়াহ'লে আপুনি এই চিডছ ল'বই লাগে। চুলি সৰা কম হোৱাৰ লগতে স্কিনত এক নেচাৰেল গ্ল' আহিব। ইয়াত আইৰণ আৰু ফলিক এচিড ভৰপূৰ মাত্ৰাত আছে। এই দুয়োটাই মিলি নতুন ৰেড ব্লাড চেলছ প্ৰডিউচ কৰে। মহিলাসকলৰ পিৰিয়ডছ ৰেগুলাৰ হয় আৰু ডেলিভাৰীৰ পিছত সোনকালে ৰিকভাৰ হয়। ইউজ কৰাৰ নিয়ম: ½ টিস্পুন ৰাতি ভিজাই থৈ ৰাতিপুৱা খাব। এই সকলো চিডছ, এইটো এনেকুৱা নহয় যে আজি খালে কালিৰ পৰা আপোনাৰ ভাল হ'ব। ৰেগুলাৰ 3 মাহ খাওক আৰু গোটেইবোৰ খাবলৈ দৰকাৰ নাই। তাৰ ভিতৰত 2-3টামান আপোনাৰ ল'লেই হ'ব। যদি আপোনাৰ তাৰ ভিতৰত কিবা প্ৰব্লেম আছে, প্ৰব্লেমৰ কাৰণে যিটো চিডছ ল'ব লাগে সেইমতে আপুনি ল'ব পাৰে। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু নতুনকৈ অহাসকলে চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিব আৰু হাইপ কৰি ৰাখিব। আমাৰ চেনেলত সদায় এনেকুৱা ভিডিঅ' পাই থাকিব। নিজৰ বহুত বহুত যত্ন ল'ব। বহুত সুখী আৰু বহুত সুন্দৰ হৈ থাকক। মোৰ শুভেচ্ছা থাকিল।